নমস্কাৰ। এই মুহূৰ্তত মই উপস্থিত আছোঁ এখন ঘৰত আৰু সেই ঘৰখনতে এটি অনুষ্ঠান উদযাপন কৰা হৈছে আৰু অনুষ্ঠানভাগ উদযাপন শিল্পী দিৱসৰ উপলক্ষে কৰা হৈছে। যিহেতু আজি 17 জানুৱাৰীত সেই অনুষ্ঠানভাগ উদযাপন কৰা হৈছে আৰু উদযাপন কৰিছে সুদৰ্শন সাংস্কৃতিক গোষ্ঠী আৰু জামগুৰি সাহিত্য পৰিষদ একেলগে দুয়োটা অনুষ্ঠানে মিলি এই অনুষ্ঠানভাগ অনুষ্টুপীয়াকৈ এখন ঘৰত উদযাপন কৰা হৈছে আৰু ইয়াতে গোট খাইছে কণ কেইজনমান শিশু আৰু আমাৰ দুয়োটা অনুষ্ঠানৰে সদস্যসকল। আমি ইতিমধ্যে অনুষ্ঠান চলি আছে আৰু কেইটা অনুষ্ঠান ইতিমধ্যে পাৰ হৈ গৈছে। মই অকণমান চেষ্টা কৰিম আপোনালোকক তাৰে অকণ আভাস দিবৰ কাৰণে আমিনো কেনেকৈ উদযাপন কৰিছোঁ সেই অনুষ্ঠানভাগ, আৰু আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভাল পাব। আহক মোৰ লগত অনুষ্ঠানভাগ উপভোগ কৰোঁ আৰু দেখুৱাওঁ। ইতিমধ্যে অনুষ্ঠান চলিয়ে আছে, কেইবাটাও অনুষ্ঠান পাৰ হৈ গৈছে। মই সকলোখিনি দেখুৱাবৰ কাৰণে বাৰু চেষ্টা কৰিম। আপোনালোকে খুব সুন্দৰ এটা পৰিৱেশ ঘৰখনৰ, আৰু অনুষ্টুপীয়াকৈ হ'লেও আমি যে এনেকৈ শিল্পী দিৱসভাগ অনুস্থাপিত কৰিব পাৰিছোঁ তাৰ কাৰণে বৰ ভাল লাগিছে। আহক। আৰম্ভণি যদিও তাৰ বেছ এটা আগৰ আছিল, তৎসত্বেও প্ৰথম যিটো মজবুত গাঁথনি, সেই গাঁথনিটোত আমি দুজন মহাপুৰুষৰ নাম নিশ্চয় ল'বই লাগিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীজী মাধৱদেৱ। এই দুয়োগৰাকী ব্যক্তিৰ যিখিনি অৱদান, সেই অৱদানটোৱে অসমীয়া জাতিটোৰ আচলতে ভেটিটো গঢ় দিছে। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত এই জাতিটোক আচলতে সাংস্কৃতিক ক্ষেত্ৰখনত দুজন পুৰোধা ব্যক্তিয়ে আঁত ধৰিছিল আৰু গোটেই জাতিটোক আগবঢ়াই লৈ গৈছিল। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ আগৰৱালা। এই ক্ষেত্ৰত আচলতে বৰ্তমানৰ শোণিতপুৰ জিলাৰ যিখিনি মানুহ, এই মানুহখিনিয়ে যথেষ্ট গৌৰৱ কৰিব পাৰে। আৰু মই বৰ সৌভাগ্য যে জীৱনৰ ঠিক শেষটো অধ্যায়ত আহি আকৌ সেইখন ক্ষেত্ৰতে মই ভৰি দি আছোঁ। সেইটো এটা মোৰ বৰ ভাল লাগিছে। আৰু মাজে মাজে মই এখন সভাত সিদিনা তেজপুৰত এইটো কথা কৈছিলোঁ যে এই শোণিতপুৰ জিলাই আচলতে গোটেই অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ ভেটি বুলি ক'ব পাৰি। তেজপুৰকে আৰম্ভ কৰি বাকীখিনি যে নহওক, মই থৰতে খুব থুলমূলকৈ এই দুটা কথাই ক'লোঁ। আৰু তাৰপিছত মই এটা মাত্ৰ কবিতা আবৃত্তি কৰিম। কবিতাটো আবৃত্তি কৰিম মানে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ জীৱনৰ যিখিনি আটাইতকৈ কৰিবলগীয়া বেছি কাম, তাৰ বিশেষ এটা কাম তেওঁ অৱশ্যে অন্য ঠাইত কৰিছিল। সেইটো হৈছে ভোলাগুৰি বাগানত। আপোনালোকে গৈছে নাই নাজানো, মই গৈছোঁ তালৈ। তাত বিশেষ একো পিছৰ পৰ্যায়ত নাই, একো ৰক্ষণাবেক্ষণ তেনেকৈ হোৱা নাই। মই যেতিয়া গৈছিলোঁ তেতিয়াতো তাত একোৱেই নাছিল। এতিয়া অলপ কিবা এটা হৈছে। সেই ভোলাগুৰি বাগান, য'ত জয়মতীৰ আৰম্ভণি হৈছিল, ভাৰতীয় চিনেমা জগতখনৰ ক্ষেত্ৰত এই জ্যোতিপ্ৰসাদৰ জয়মতীৰে যিখিনি অৱদান আগবঢ়াই থৈ গৈছিল। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁ এই আমাৰ তেজপুৰৰ একেবাৰে মাজমজিয়াত থকা পকী, যিটোক আমি জ্যোতি ভাৰতী বুলিও কওঁ, এই জ্যোতি ভাৰতী, তাৰ পৰাই আচলতে তেওঁৰ গোটেই কাম কাজখিনি পৰিচিত হৈছিল। তাৰ মাজত অৱশ্যে তামোলপুৰ বাগানৰ কথাও আছে। আৰু এই যে পকী মানে জ্যোতি ভাৰতী, এইখন মহান ক্ষেত্ৰ আচলতে। ইয়াৰো ৰক্ষণাবেক্ষণ আচলতে যেনেকৈ হ'ব লাগে সেইদৰে হোৱা নাই। আৰু এতিয়া তালৈ সোমালে অলপমান নিজে অলপমান কিবা দুখহে লাগে। আচলতে এজন ইমান মহান ব্যক্তিক আমি যেনেকুৱা ধৰণে আগবঢ়াই দিব লাগিছিল, অন্য ঠাইৰ মানুহে আহি তাত যিখিনি পাব লাগিছিল সেইখিনি পোৱা নাই। মই সেই জ্যোতি ভাৰতীক লৈ লিখা এটা কবিতা মই আপোনালোকৰ আগত পাঠ কৰিম। আৰু তাৰপাছতে মই আৰু কথা নকওঁ, মই আপোনালোকৰ পৰা বিদায় ল'ম। আপোনালোকে মোক বেয়া নাপাব। জ্যোতি ভাৰতী। জ্যোতি ভাৰতী জ্যোতিৰে জ্যোতিষ্মান তই জ্যোতি ভাৰতী। অগণিত জনতাৰ পদৰেণুৰে ৰঞ্জিত,
আজিটোৰ প্ৰাংগণ জ্যোতিৰ জ্যোতিৰে জ্যোতিষ্মান তই জ্যোতি ভাৰতী অগণিত জনতাৰ পদৰে নূৰে ৰঞ্জিত আজিটোৰ প্ৰাংগণ জ্যোতি চিন্তাৰে বিধৌত তোৰ প্ৰতিখন দেৱালৰ প্ৰতিটো কণাই সোঁৱৰাই সেই সোণালী দিনৰ কথা মাজে মাজে মই বিস্মিত কাণেৰে শুনো নেকি আকৌ এবাৰ সেই চিনাকি সুৰৰ লহৰ ক'ব নেকি কোনোবাই মোৰ কাণত জ্বলে তোৰ এই মনৰ জুই জ্যোতি ভাৰতী তোৰ বক্ষত মই যেন শুনিছো আকৌ চিৰ চিনাকি সুৰ কোনে যেন গাইছে পুনৰ মোৰ গানত আছে সোণ সপোনৰ সাৰ নোপোৱাৰো মোৰ গানত উৰে বিশ্ব পূজাৰ গন্ধ মধ্য জ্যোতি ভাৰতী তই পুনৰ জাগি উঠ ও মোৰ জ্যোতি ভাৰতী তোৰ থাপনাত সকলোৱে টুপি থলো তই আহিবি বুলি বাট চাই ৰলো মোৰ যিহেতু অনুষ্ঠান ভাগত উপস্থিত হওঁতে অকণমান পলম হৈছিলে সেয়েহে মাল্যৰ্পণ আৰু বন্তি প্ৰজ্বলন মই অহাৰ আগতে হৈ গ'ল মই মিটিংখন চলি থকা অৱস্থাতহে এয়া ধূপ জ্বলালোঁ শিল্পীজনৰ ওচৰত আৰু তেখেতৰ মংগল কামনা কৰি এটি আশীৰ্বাদ ল'লোঁ কিন্তু ইয়াৰ পিছতে তেখেতে আমাৰ দিব্যজ্যোতি ভৰালী তেখেতে মানে শিল্পী তুমি তিনিও কালৰ অতীতৰ বৰ্তমানৰ আৰু অনাগত ভৱিষ্যতৰ সেই মহান শিল্পী প্ৰণামো তোমাক আমাৰ বিষ্ণুজ্যোতি মৌমেলৰ জ্যোতি বিষ্ণু মৌমেলৰ কেইজনমান কণ শিল্পী আমাৰ মাজত উপস্থিত আছে আমি তেওঁলোকৰ কাৰ্যসূচীখিনি আমি আগতীয়াকৈ আজি তাৰিখ কিমান আমাৰ 17 জানুৱাৰী আজি জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুদিন নে জন্মদিন আজি জ্যোতিপ্ৰসাদ আগৰৱালাৰ 73 সংখ্যক তাৰমানে মৃত্যু হোৱা কিমান বছৰ হ'ল 73 বছৰ হ'ল 73 সংখ্যক
আজি মৃত্যু তিথি নহয় জানো? এইটো আমাৰ খুব জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিনটো আৰু মৃত্যুৰ দিনটো তাৰিখ দুইটা একেই। তাৰিখ দুইটা একেই 17 তাৰিখ। জন্ম হ'ল 17 জুন। তাৰিখটো তোমালোকে মনত ৰাখিবা দেই। সৰু সৰু ল'ৰা ছোৱালীকেইটাক বেছি কৈছোঁ, তাৰিখকেইটা তোমালোকে মনত ৰাখিবা। জন্ম কেতিয়া? 17 জুন। মৃত্যু 17 জানুৱাৰী। তাৰিখটো একে নাই হয়নে? তাৰিখো একে আৰু তাৰিখটো একে নাই, আকৌ খালি মাহটো বেলেগ। মাহটো এটা বেলেগ। হ'ল জন্ম 17 জুন আৰু মৃত্যু হ'ল 17 জানুৱাৰী। মনত ৰ'লনে কথাটো? মনত ৰ'ব? এতিয়া জন্ম কিমান চনত হৈছে কোনে ক'ব পাৰিব? 1903 চন। 1903 চনৰ 17 জুন। 1903 চনৰ 17 জুনত জন্ম। মৃত্যু কোনে ক'ব পাৰিব? 1951 চনৰ কিমান তাৰিখ? 17 জানুৱাৰী, মানে আজিৰ তাৰিখটো। ৰ'লনে মনত কথাকেইটা? প্ৰত্যেকৰে ৰ'লনে? মই আহি সুধিম কিন্তু কেতিয়াবা তোমালোকক লগ পালে ক'ব পাৰিব লাগিব দেই। জ্যোতিপ্ৰসাদ আগৰৱালা ইতিমধ্যে অনুষ্ঠান চলি হৈছে আৰু তাৰ মাজে মাজে চাহৰ পৰ্ব চলিছে, খোৱা খাদ্যৰ পৰ্ব চলিছে আৰু এতিয়া এই মই কণ শিশুসকলৰ লগত খোৱা টেবুলত বহি আছোঁ, ডাইনিং টেবুলত বহি আছোঁ। ইফালে আমাৰ অনুষ্ঠান চলি আছে আৰু খুব আচলতে এনেকুৱা অনুষ্ঠান চাগে খুব কম হয় ঘৰুৱাহীভাৱে, আৰু আমাৰ জামুগুৰি কালচাৰ সেইকাৰণেই ধনী বুলি কওঁ, ৰিচ বুলি ভাবোঁ। কাৰণ জামুগুৰিখন হৈছে এখন সাংস্কৃতিক কৰ্মক্ষেত্ৰ আৰু আমাৰ ইয়াত প্ৰতি ঘৰে ঘৰে শিল্পী আছে বুলি ক'ব পাৰি। ইতিমধ্যে সুন্দৰ অনুষ্ঠান চলি আছে আৰু শিল্পী দিৱসৰ উপলক্ষে তাৰ মাজতে আপোনালোকক অকণমান এয়া আকৌ প্লেট ভৰাই চাহ। মুঠতে আমি আজি বৰ সুন্দৰভাৱে শিল্পী দিৱস অনুষ্ঠান উপভোগ কৰিলোঁ, উদযাপন কৰিলোঁ। বিভিন্ন গীত মাত নৃত্য কবিতা আবৃত্তিৰে সুন্দৰভাৱে উদযাপন কৰা হ'ল আৰু আপোনালোকে নিশ্চয় ভাল পাইছে। মই দেখুৱালোঁ আপোনালোকক।